Hey guys, কি খবৰ আপোনালোকৰ সকলো ভালে আছে না খুব ধুনীয়া এটা চকলেট খাই আছো এতিয়া মই ৰাতি পুৰা 10টা ডিনাৰ কৰিলো কাপা থুলো মুটো ধুইছো কাৰণ কালি ৰাতিপুৱা কবাত যাব লগিয়া আছে মানে ৰাতিয়ে থুই থৈছো আৰু আজি ভিডিওটো একদম ধমাকা এটা এনেকুৱা জাগালৈ লৈ যাম আপোনালোকক যত ছাট পায় ছাট একদম ভেৰাইটি ছাট পায় যি খায় আপুনি এতিয়া আমি ছাট খাব যাম ৰাতি দিনত কিন্তু সময় পোৱা নাই দিয়ে তো দিনত ভিডিও বনোৱা হোৱাই নাই তেনেকৈ তো সেইকাৰণে এতিয়া ৰাতি যাব ওলাইছো 10টা বজাত তো বলক আজিৰ ভিডিওটো ষ্টাৰ্ট কৰোঁ দি ওলাইছে বৰা ৰেডি হয় বাহ কি লাজ কৰিছা নেকি নাই নাই যা তো মুখখন একদম ৰঙালাও যেন দেখাইছে ভিডিওত মুখ ধুনীয়া মানে মোৰ সাবস্ক্ৰাইবাৰে যোনে মোৰ ভিডিও চাই ভিউৱাৰ্ছ যেতিয়া লগ পাই মোক সবে কয় বাহ ভিডিওত ইমান হকত কিন্তু মানে ভিডিওত ইমান হকত যেন লাগে কিন্তু নৰমালি ইমান স্লিম মানে তেনেকৈ কয় আৰু সেইটো মোৰ কাৰণে এটা ভাল লগা মোমেন্ট হৈছে আমি ওলাই আহিছোঁ ঘৰৰ পৰাই ওলাওতে 10:25 মানে হ'ল ঠাণ্ডা পৰিছে আৰু ন লাহে লাহে এইকেইদিন যি হাৰত বৰষুণ দি আছে পুৰা ঠাণ্ডা পৰি গৈছে আৰু এতিয়া ৰাতি গা পা ধুলো যে ঠাণ্ডা ঠাণ্ডা লাগিছে ৰাতিৰ গণেশ কৰি ন কি বনাইছে এইটো তো আমাৰ দুৰ্ভাগ্য আমি আজি খাব নাপাওঁ মানে বন্ধ দোকানখন ইমান দূৰ যেতিয়া আহিম ৰাজগড়লৈ আহিছোঁ আমি চাট খাবলৈ আৰু যেতিয়া দেখা পালোঁ বন্ধ মাথাটো ঘূৰি গৈছে এনেতো 11টা মানলৈ থাকে আজি নাজানো কি হ'ল তো এতিয়া আমি ৰাজগড়ত আছোঁ যাওক বন্ধ যিহেতু ৰখি লাভ নাই কিবা বেলেগত মাথা মাৰো বেলেগ খাব বলা আৰু বেচাৰা ভাইটিকো লৈ আহিছিলোঁ আজি বেচাৰা খাবই নাপালে হা কুলফি বলাতে কুলফি খাওঁ বলা কুলফি খাওঁ বোলে কুলফি হাউচত লৈ যাম এখন আমাৰ গুৱাহাটীৰ একদম মজা কুলফি হাউচ এখনত লৈ যাম মই জিএছত আহি এপাক ঘূৰিলো ঘূৰি কিনি এয়া পাই গ'লো কুলফি হাউচ কত থবা কুলফি খোৱা মানুহ চোৱাচোন বাপৰে বাপ ভাইটিয়ে বোলে নাখায় আৰু আমি দুটাহে খাম এতিয়া আৰু ভাগৰ লাগিছে অফিচৰ পৰা আহি এইখন ৰিলায়েন্স জুৱেলাৰ্ছ এখন এমপি জুৱেলাৰ্ছ আমি কিন্তু বহুত মাৰ্কেট লৈ আছে ন মই আহিলোঁ কুলফি হাউচত আৰু এনে বহিব চিট নাথাকে আজি বাৰু পাইছোঁ আৰু ইয়াতে ভেৰাইটি কুলফি আছে আপুনি যি খায় যি অৰ্ডাৰ কৰে ইয়াতে এনেকৈ ষ্ট'ৰ কৰিও থোৱা আছে কিছুমান কুলফি মই খাম ব্লুবেৰী আৰু দিয়ে খাব চকলেট এই কুলফি হাউচখন আছে জিএছডৰ যিখন চিটি চেণ্টাৰ আছে চবেই চিনি পায় চিটি চেণ্টাৰৰ ঠিক অপজিটত আছে তো আপোনালোকে আহিবচোন কুলফি খাব আৰু ৰাতিৰ ফালে আহিব তেতিয়া ভিৰটো কম পাব আৰু খায়ো ভাল লাগে মানে ডিনাৰ কৰাৰ পিছত কুছ মিঠা হৈ যায় তো সেইকাৰণে এইটো খাব আহিছোঁ আমিও গোটেই ভাল লাগিছে ডিটো 1% বেছি ভাল লাগিছে ময়ে খাই দিলোঁ আছে ঠাণ্ডা লাগিছিল তাতে খাইলোঁ ঠাণ্ডা মজা লাগিছে ভাল লাগে ন আৰু ৰাতিৰ জিএছত চাক একদম ট্ৰাফিক নাই জাম নাই মানে এনেকুৱা হেৰিত ফুৰি ভাল লাগে ন দিনত ইমান জাম জুট সেইটোৱে আৰু তাক খালোঁ হ'লোঁ ঘৰত যাওঁ আৰু যোৱাকালি ভিডিঅ'টোত যে মই কেদাৰনাথ যোৱা শ্বপিং কৰা কেদাৰনাথ যাব আমি তো সেইকাৰণে শ্বপিং কৰিছিলোঁ তো সেইখিনি মই নেক্সট ব্লগত দেখাম বুলি কৈছিলোঁ এতিয়া দেখাই আছোঁ ঘৰত গৈ কিনে আহি পালোঁ কেতিয়া পিছিল 11:15 বেছি দেৰি হোৱা নাই 11:15 হৈছে কালি ৰাতিপুৱা 8:30-9টা মানতে ওলাব লাগিব ক'ত যাম সেইটো নেক্সট ভিডিঅ'ত দেখাব পাৰোঁ মানে যোৱা পৰহি শ্বপিং ভিডিঅ'টো দিছিলোঁ কেদাৰনাথ যাবৰ কাৰণে কি প্ৰয়োজন হ'ব আমাক তো বস্তুখিনি দেখুওৱা নহ'ল আজি দেখুৱাম বুলি কৈছিলোঁ নেক্সট ভিডিঅ'ত তো প্ৰথমতে কিনিছোঁ এই ডেকাথলনত যে গৈছিলোঁ বেগ এটা কিনিছোঁ এইটো দেখাত সৰু বেগটো কিন্তু ভিতৰত বহুত স্পেচ আছে মানে কি হয় যেতিয়া বস্তু ভৰাওঁ ন তেতিয়া বেগটো ডাঙৰ হৈ যায় এয়া বহুতখিনি বস্তু আঁকিব আৰু বেগটো মৰম লাগিছে লৈছোঁ এনেকুৱা ট্ৰেক এটা লৈছোঁ ট্ৰেকটো কামত আহিব যেন মানে পানী চানী পৰিলেও শুকাই যায় সোনকালে নেক্সট লৈছোঁ এটা ধুনীয়া ফ্ৰক এইটো মানে কেদাৰনাথ যাম বুলি নহয় এইটো ফ্ৰক এনেই লৈছোঁ মই ভাল লাগিল কিবা এটা ফ্ৰকটো পুৰা স্লিম ফিট হয় পুৰা গাত
ফিট হৈ থকা হয় মৰম লাগিল ফ্ৰকটো দিয়ে ক'লে লৈ লওঁ ভাল লাগিছিল ন বাবু এইটো লৈ ল'লোঁ পিছত এটা হোৱাইট টি চাৰ্ট লৈছিলোঁ এইটো যিহেতু আমাৰ 8 পৰা 10 দিনৰ ভিতৰৰ হ'ব যাত্ৰাটো তো সেইকাৰণে অকণমান বেছি কাপোৰ লৈয়ে যাব লাগিব আৰু তাতে কাৰণ কেইটামানতো বৰষুণ হৈ থাকে তাতে সলাব মানে চেঞ্জ কৰি থাকিব লাগিব কাপোৰ ভিজি গ'লে আকৌ চেঞ্জ কৰিব লাগিব নহ'লে ভিজা কাপোৰ পিন্ধি থাকিলে গেছা বেয়া হৈ যাব পাৰে তো সেইকাৰণে অকণমান ঠাণ্ডা টাইপৰে কাপোৰ লৈছোঁ ঠাণ্ডাত পিন্ধিব পৰাকৈ এনেকুৱা এটা কি বুলি ক'ম মই এইটো চুৱেট চাৰ্ট টাইপৰ এটা লৈছোঁ এনেকুৱা এইটো ছেট হয় এইটো পিন্ধি ধুনীয়া এটা ৰীল আছে মোৰ ইনষ্টাগ্ৰামত চাব আপোনালোকে ইনষ্টাগ্ৰামত মই আছোঁ গ্লেমজান ৰেখিনা এইটো এটা ধুনীয়া চুৱেট চাৰ্ট তাৰপিছত সেইটোৰ লগত সেই চুৱেট চাৰ্টটোৰ সেইটোৰ লগত এইটো মেচিং পেণ্ট এইটো যে পিন্ধি কিনে খুব কমফৰ্টেবল একদম কোমল চফ্ট আৰু সেয়া যাবলৈ ওলাইছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আৰু চবতকৈ ডাঙৰ কথাটো হ'ল আমি গাড়ী লৈ যাম গাড়ী লৈ চাগে মই জনাত আমাৰ অসমৰ কোনো ইউটিউবাৰ যোৱা নাই ইউটিউবাৰ মানে নৰ্মেল মানুহ মই তেনেকৈ ভিডিঅ' দেখা নাই আৰু কাৰো গাড়ী লৈ যোৱা মানে গুৱাহাটী টু কেদাৰনাথ গাড়ী লৈ যোৱা আৰু এডাল হেৰি কিনিছিলোঁ যিহেতু এইকেইদিন মই খোজকাঢ়ি আছোঁ কেদাৰনাথ যাম বুলি অকণমান প্ৰেক্টিছ কৰি আছোঁ আৰু লগতে কিনিছোঁ এইডাল স্প্ৰিং স্কিপিং কৰে যে স্প্ৰিং এডাল কিনিছোঁ যোনদিনা খোজকাঢ়ি যাব নোৱাৰোঁ ঘৰতে মাৰিম আৰু ছেপ্টেম্বৰৰ লাষ্ট অক্টোবৰতে পাব আৰু অক্টোবৰে পৰিব আমি গৈ পোৱালৈ তো অকণমান ঠাণ্ডা হ'ব তো ঠাণ্ডাৰ কাপোৰ বেছিকৈ নিব লাগিব আৰু যোন অক্টোবৰ মাহত যায় ঠাণ্ডাৰ কাপোৰ বেছিকৈ লৈ যাব কাৰণ খুব ঠাণ্ডা পৰিছে সেয়া আৰু আমিও লৈ যাম আৰু এনাৰ্জি ড্ৰিংক লৈ যাব লাগিব অলপ এই বেগটোত এনাৰ্জি ড্ৰিংক নিব লাগিব কিন্তু মই বেগটো আনিলোহে কিন্তু এতিয়া আনি কিনে মই ভাবি আছোঁ যে সৰু হ'ব নেকি কাৰণ এইটো বেগত কাপোৰ ভৰাই নিব কাৰণ 2-3টাটো কাপোৰ লাগিব বাৰু তাত থাকিব লাগিব ষ্টে কৰিব লাগিব এদিন নাজানো আৰু দেই এইটো সৰুৱে হ'ব নে কি যদি বেছি সৰু হোৱা যেন পাওঁ বেলেগ এটা কিনিবগৈ লাগিব কাৰণ মোৰ এনেকুৱা বেগ নাই দি আছে বাৰু নতুন বেগ এটা আছে এনেকুৱা কিন্তু মোৰ এনেকুৱা বেগ নাই আৰু কিনিব লাগিব যদিহে নহয় তেতিয়া এইটো পিছত কেতিয়াবা ইউজ কৰিব লাগিব আৰু সেয়া আৰু এইখিনিয়ে কাপোৰ বৰ্তমানলৈ কিনিছোঁ আৰু কিবা কিবি কেইটামান বস্তু সামগ্ৰী কিনিবলগীয়া আছে কাপোৰ চাওকচোন এটা কাম কৰোঁ ৰ'ব এই চাওকচোন কাপোৰ পেলাই থৈ দিছে ঐ ইফালে আহা আৰে না ইফালে আহা কাপোৰ চোৱা কোনে পেলাইছে মই পেলোৱা নাই তুমি পেলাই থৈ দিছা চাওক নিজে পেলাইছে এতিয়া মোক দুখ দিছে এই যি ললা আৰু যে পূজাত কিবা পাবা সেইটো তুমি ভাবি লাভে নাই তুমি কেদাৰনাথ যাবা তেতিয়ালৈ কেদাৰনাথত পূজা কৰিব নাযায় কি কৰিব যাবা কেদাৰনাথত মই কি পিন্ধিম জানা কেদাৰনাথত পূজাৰ সময়ত মই মেখেলা চাদৰ পিন্ধিম ট্ৰেক পিন্ধি পূজা নকৰোঁ ট্ৰেক পিন্ধি জাৰ্ণিৰ কাৰণে কমফৰ্টেবল হ'বৰ কাৰণে এইবিলাক ট্ৰেক আৰু সেই চুৱেট চাৰ্ট লৈছোঁ মই টি চাৰ্ট আছে এইবিলাক পিন্ধি পূজা চাব যাবা মই শাৰী এখন ল'ব লাগিব আৰু দুযোৰ মেখেলা চাদৰ আৰু চেণ্ডেল এযোৰ ল'ব আছে ধুনীয়া প্লিজ এযোৰ মোৰ হিল নাই এই জোতা কি কিনিলা না জোতা কিনিছোঁ এইযোৰ কেদাৰনাথত খোজ কাঢ়িবৰ কাৰণে গ্ৰিপৰ কাৰণে জোতা পিন্ধি মই মেখেলা চাদৰ আৰু শাৰীৰ লগত জোতা পিন্ধি কিনে মই বোলে যাই পিছে আজিকালি ফেশ্বন দিছে কিন্তু মই নিপিন্ধো মই চেণ্ডেলৰ লগত পিন্ধিম দিবই লাগিব বিয়া কিয় পাতিছিলা ইমান সঁচাকৈ গাইজ ইমান কনজুচ ন দি মানে যেনেকুৱা দেখে সেনেকুৱা নহয় আপোনালোকে ভাবে মই কনজুচ মই একদম কনজুচ নহয় মানে ৰিয়েলত দেখিলেহে গম পাব আমাৰ দি বহুত বেছি কনজুচ হয় বিয়া কিয় পাতিছিলা দুৰ্গা পূজাত মই পাতা নাই নহয় কি মই পাতা নাই সেই পাতি দিছে আমাৰ ভকতজনে পাতি দিছে দুৰ্গা পূজাত এখন শাৰী দুযোৰ মেখেলা চাদৰ এযোৰ চেণ্ডেল কি হ'ব দিব লাগিব তুমি কোনে দিব তুমি কাম নাই আৰু ইমান চিপজ হৈছে ন বিয়াৰ লগত এনেকুৱা নাছিলা তুমি বিয়াৰ পিছত এক্সট্ৰিম লেভেলত চিপজ হৈ গৈছা হ'বই লাগে আৰু 2টাৰ পৰা 3টা হ'ব আছে তেতিয়াতো আৰু কিমান চিপজ জন্তু ঠিক নাই শুনা তুমি যেতিয়া চিপজ ভাল হৈ যাবা চিপজ নহবা তেতিয়াহে 2টাৰ পৰা 3টা চিন্তা কৰিবা এতিয়া নকৰিবা হয় দিয়া